আপুনি অৰুণোদয়ৰ ধন পালেনে? যদি আপোনালোকে অৰুণোদয় ধন এতিয়ালৈকে পোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকে এটা কাম কৰিব লাগিব আৰু কি কাম কৰিব লাগিব সেয়া কিন্তু এই ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। চাওক ইয়াতে কৈছে আপুনি অৰুণোদয়ৰ ধন পালেনে? যদি পাইছে তেনে ক্ষেত্ৰত ইয়েছ বুলি কমেণ্ট কৰিব আৰু যদি এতিয়ালৈকে পোৱা নাই ন' বুলি কমেণ্ট কৰিব। তাৰপিছত কৈছে যদি আজিলৈকে ধন পোৱা নাই তেন্তে অতি শীঘ্ৰে কৰক এইটো কাম। আপোনালোকে যদি এতিয়াও অৰুণোদয় আঁচনিৰ ধন পোৱা নাই, জুলাই মাহৰ টকা আপোনালোকে লাভ কৰা নাই তেনে ক্ষেত্ৰত আপোনালোকে অতি শীঘ্ৰে কৰক এইটো কাম। কি কাম কৰিব লাগিব? চাওক ইয়াতে কৈছে লাখ লাখ মহিলাৰ একাউণ্টত কিন্তু জমা হ'ল চৰকাৰী ধন। তো কোনসকল মহিলাৰ একাউণ্টত চৰকাৰী ধন জমা হৈছে, যেনেকুৱা অৰুণোদয় আঁচনিৰ লগতে অন্যান্য যিসমূহ নেকি আঁচনি আছে সেই আঁচনিসমূহ টকা কিন্তু প্ৰত্যেক মাহৰ 10 তাৰিখৰ দিনাখন হিতাধিকাৰীসকলৰ একাউণ্টত দিয়া হ'ল। সেই মৰ্মে কিন্তু লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰী ধন ইতিমধ্যে জমা হৈছে। অৰুণোদয় আঁচনিৰ প্ৰতিগৰাকী হিতাধিকাৰী লাভ কৰিছে ধন। তাৰপিছত প্ৰত্যেকৰে হিতাধিকাৰীয়ে একাউণ্টত জমা হৈছে 1250 টকাকৈ আৰু যিসকল নেকি অৰুণোদয় হিতাধিকাৰী আছে প্ৰত্যেকজন হিতাধিকাৰীক কিন্তু 1250 টকাকৈ প্ৰদান কৰা হৈছে। যদি আপুনি এতিয়াও ধন লাভ কৰা নাই, মেছেজ পোৱা নাই, ধন লাভৰ মেছেজ পোৱা নাই তেন্তে অতি শীঘ্ৰে পৰীক্ষা কৰক। অৰ্থাৎ আপোনাৰ একাউণ্টত যদি টকা সোমোৱা নাই বা মেছেজ যিটো আহে বেংকৰ পৰা সেই মেছেজটো যদি অহা নাই তেনে ক্ষেত্ৰত আপোনালোকে আপোনালোকৰ বেংক একাউণ্টত চেক কৰক। যদি আপোনালোকৰ বেংক একাউণ্টত টকা অহা নাই তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব? ধন জমা নহ'লে আপুনি দিব পাৰিব অভিযোগ। হয়, যদি আপোনালোকে চৰকাৰী ধন পোৱা নাই অৰ্থাৎ অৰুণোদয় আঁচনি টকা পোৱা নাই তেনে ক্ষেত্ৰত ইয়াৰ বাবে আপোনালোকে এটা কমপ্লেইন কৰিব পাৰিব। কেনেকৈ কমপ্লেইন কৰিব এই বিষয়তে কৈছে অভিযোগ দিয়াৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ। হয়, আপুনি যদি টকাটো পোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকে ইয়াৰ বাবে অনলাইন যোগে অৰ্থাৎ আপোনালোকে ফোন কৰি আপোনালোকে ইয়াৰ বাবে কি কৰিব পাৰিব? অভিযোগ কৰিব পাৰিব। আৰু এটা চাওক হেল্পলাইন নাম্বাৰটো আপোনালোকে দেখুন হৈছে 036122370054। আপোনালোকে এই নাম্বাৰত কিন্তু কল কৰি অৰুণোদয় আঁচনিৰ যিকোনো ধৰণৰ বিষয়ে আপোনালোকে আলোচনা কৰিব পাৰিব। যদি আপোনালোকে টকা পাইছে তেনে ক্ষেত্ৰত আপোনালোকৰ কোনো ধৰণৰ চিন্তা নাই। অৰুণোদয় নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীৰ একাউণ্টতো জমা হ'ব ধন। ঠিক আছে, তো আকৌ আপোনালোকে নিশ্চয় জানিব পাৰিলে যিসকলে নেকি নতুনকৈ আঁচনিত আবেদন কৰিছিলে সেইসকলে কিন্তু একাউণ্টত ধন জমা হ'ব বুলি ইতিমধ্যে জানিব পৰা গৈছে। তো আপোনালোকে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা নাই নিশ্চয় কমেণ্টত জনাব। মই নেক্সট ভিডিঅ'ত আপোনালোকে নিশ্চয় জনাই দিম যে আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে কেনেকৈ আবেদন কৰিব পাৰিব।